अल्हम्दुलिल्लाह नहमदुहु व नसल्ली अला रसूलिहिल करीम अम्मा बाद अऊज़ु बिल्लाहि मिनश शैतानिर रजीम बिस्मिल्लाहिर रहमानिर रहीम इन्ना अव्वल बैतिन उज़िया लिन्नास लल्लज़ी बिबक्कतिन मुबारकन व हुदअन लिल आलमीन फ़ीहि आयतुन बय्यिनातुन मक़ाम इब्राहीम फमन दख़लहु कान आमिना वलिल्लाहि अलन नासि हिज्जुल बैत मान इस्ताता इलैहि सबीला सदाक़ल्लाहुल अज़ीम। सम्मानित उपस्थित आमार এই পবিত্র সভার যিজন আমাৰ সিরাত ট্যুর এণ্ড ট্রাভেলসৰ মুখ্য সঞ্চালক আলহাজ মাওলানা কাজী ফখরুদ্দিন আলী কাশ্মী, উপস্থিত আমাৰ ফখরুদ্দিন আহমেদ কাশ্মী সাহেব, উপস্থিত উপসঞ্চালক আবরারুল হাসান মাহমুদ, উপস্থিত আমাৰ হুজ্জাজে কেৰাম আৰু আমাৰ ডাঙৰ বাইদেউ হামিদা আহমেদ, সকলোকে আমি অভিনন্দন জনাইছোঁ আৰু দোৱা দিছোঁ আল্লাহ সুবহানাহু ওয়া তাআলা সকলোকে কুশলে ৰাখক। বিশেষকৈ আজি যি উদ্দেশ্য আমাক ইয়াতে মতা হৈছে, মই হাবিব ট্যুৰছ এণ্ড ট্ৰাভেলছ, আজি এইটোৰ বয়স 45 ইয়াৰ্ছ। এই এজেঞ্চিটো মোৰ দেউতাই চলাইছিলে, তেখেতে 2003 চনত ইন্তেকাল হোৱাৰ পিছত 2003 চনৰ পৰা মই এই কোম্পানীটো ধৰি ৰাখিছোঁ। যিটো সময়ত মানুহে উমৰা সম্পৰ্কে গমেই পোৱা নাছিলে, সেই সময়ত 2000 চনত মই প্ৰথমতে আব্বাৰ লগত উমৰাত যাওঁ আৰু তেতিয়াতে মোৰ আশা আছিলে দিল্লী আৰু বোম্বাই, যেতিয়া আমি দিল্লী বোম্বাইত কোম্পানীৰ আণ্ডাৰত উমৰা কৰিব লগা হৈছিলে, আমি বহুত কষ্ট আৰু মানে দুখ সহ্য কৰিব লগা হৈ গৈছিলে। তেখেতৰ খানা পিনা আৰু তেখেতৰ উঠা বহা আমাৰ লগত মিলা নাছিলে। তেতিয়া মই ফোন কৰিছিলোঁ, আল্লাহ দোৱা কৰিছিলোঁ, আল্লাহ আজি দিল্লী বোম্বাইৰ মানুহবিলাকে যেনেকুৱা কোম্পানী বনাইছে, তুমি এনেকৈ এটা সুযোগ দিয়ে যে আমি কোম্পানী বনাব পাৰোঁ। আলহামদুলিল্লাহ আপোনালোকৰ দোৱাত আজি হাবিব ট্যুৰছ এণ্ড ট্ৰাভেলছৰ মাৰফত প্ৰতি মাহে অন্ততপক্ষে 90-80 জন হাজী উমৰা কৰি আছে। অহা 10 জুলাই তাৰিখে আমি 70 জন হাজী উমৰাত গৈ আছোঁ ইনশাআল্লাহ। আৰু বিগত আজি 3 বছৰমান আগত আমাৰ কাজী সাহাব তেখেতে নিজে আমাৰ কোম্পানীতে উমৰা কৰি আহিছে, তেওঁ ল'ৰাও গৈছিলে আৰু তেওঁৰ যিজন উস্তাদ আলহাজ মৌলানা আব্দুল সুবহান সাহাব হুজাই, যিটো আপোনাৰ কি মাদ্ৰাছা আছিলে, এইটো জালালিয়া মাদ্ৰাছাৰ প্ৰিন্সিপাল আছিলে, তেখেতৰ প্ৰথমে গৈছিলে ইহঁতৰ যোৱাৰ আগত। তেখেতে উমৰা কৰি আহিছে, খুব ভালভাৱে উমৰা কৰি আহিছে। যেতিয়া তেখেতে অথেণ্টিচিটি পালে যে নহয় হাবিব ট্যুৰছ এণ্ড ট্ৰাভেলছে তেখেতে ভাল ছাৰ্ভিচ দি আছে, তেতিয়া তেখেতে আগ্ৰহী হৈ গ'ল যে আমি যিহেতু গুৱাহাটী চিটিত আমি ফুল্লি কাম কৰিব পৰা নাই, আমি যিখিনি হাজী পাইছোঁ ওচৰ গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, খাৰুপেটীয়া, আপোনাৰ নগাঁও, কিন্তু চিটিৰ মানুহখিনিক আমি সম্পূৰ্ণভাৱে আমি ছাৰ্ভিচ দিব পৰা নাই আৰু আমাৰ আহাও নাই ভালকৈ। যোৱা বছৰ তেখেতৰ ডাঙৰ দাদা আতাউৰ ৰহমান চাহাবে গৈছিলে, লগত আৰু কোনোবাই আছিলে, উমৰা কৰি আহিলে আলহামদুলিল্লাহ। আমি হাজী চাহাবক কৈছোঁ যে আপুনি এটা কাম কৰক, আপুনি যিহেতু এটা কাজী সন্থাৰ এজন প্ৰেচিডেণ্ট হয়, আপোনাৰ ডাঙৰ এটা মানে উইংছ আছে, আপোনাৰ ডাঙৰ এটা আপোনাৰ সুবিধা আছে, আপুনি মানুহক এটা সুযোগ দিয়ক যাতে মানুহবিলাকে অলপ সুযোগ পায়, গুৱাহাটী চিটিৰ মানুহবিলাকে সুযোগ পায়। এই কথাত তেখেতে অলপ ইমপ্ৰেছ হ'লে। আলহামদুলিল্লাহ তেখেতে নিজাববীয়াকৈ এটা এজেঞ্চি খুলিলে, সিরাত ট্যুৰছ এণ্ড ট্ৰাভেলছ, যিটো সম্পূৰ্ণভাৱে হাবিব ট্যুৰছ এণ্ড ট্ৰাভেলছৰ গাইডতে চলিব আৰু ইয়াতে ভিজা, টিকেটিং, চৌদি আৰবত থকা মিলা, খোৱা লোৱা, ইচ এণ্ড এভৰিথিং চব হাবিব ট্যুৰছ এণ্ড ট্ৰাভেলছৰ মাৰফতে হ'ব। অকল তেখেতে সিরাত ট্যুৰছ এণ্ড ট্ৰাভেলছৰ জৰিয়তে আপোনালোকে গুৱাহাটী আপোনাৰ চিটি, আৰবান এৰিয়া আৰু ৰুৰেল এৰিয়া আৰু বাহিৰতো যাব পাৰিব, অসুবিধা নাই। আমি তেখেতক মেম্বাৰশ্বিপ চাৰ্টিফিকেট দি দিম, আজিয়ে মই দি দিম তেখেতৰ চাৰ্টিফিকেটটো। তেখেতে সম্পূৰ্ণভাৱে কাম কৰিব পাৰিব। আৰু যিহেতু হাবিব ট্যুৰছ এণ্ড ট্ৰাভেলছ এইটো ইণ্টাৰনেশ্যনেলি ৰেজিষ্টাৰ্ড, আপুনি চাইছে IATA ইণ্টাৰনেশ্যনেল এয়াৰ ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যন, এইটো বহুত ডাঙৰ এটা মানে ৰেজিষ্ট্ৰেশ্যন, যিটো ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ ইণ্টাৰনেশ্যনেলি হয়, ছিংগাপুৰৰ পৰা হয়। আৰু এইটো ইণ্ডিয়ান গভৰ্ণমেণ্ট, চৌদি গভৰ্ণমেণ্টে এপ্ৰুভ দিলেহে হাজী আমি ল'ব পাৰোঁ, নহ'লে নোৱাৰোঁ, অফিচ কৰিব নোৱাৰোঁ আমি। আলহামদুলিল্লাহ গোটেইখিনি কাগজ পাতি আমাৰ আছে। আমি অসমতে আমি
বিভিন্ন ঠাইত আমি বিভিন্ন ধৰণৰ অফিচ আমি দিছোঁ এনেকুৱা ধৰণৰ এইবাৰ সেই অফিচটো আমি চিৰাজ টুৰছ এণ্ড ট্ৰেভেলছক দিছোঁ আপোনালোকে সকলোৱে পূৰ্ণ সহযোগিতাতে আস্থা সহকাৰে চিৰাজ টুৰছ এণ্ড ট্ৰেভেলৰ লগত যোগাযোগ ৰাখক চিৰাজ টুৰছত যোৱা মানে হাবিব টুৰছত আহা চেম যেহেতু আমি ছাৰ্ভিচ দিম আমিয়ে লৈ যাম হাজি বেছি হৈ গ'ল এতিয়া ধৰক 10জন হাজি হৈ গ'ল 10জন হাজি লৈ যোৱাটো তেওঁৰ কাৰণে অসম্ভৱ হৈ যাব দেখা গ'ল যে 40-45 হাজি হৈ গ'ল মাহমুদক কম বাবা তুমি ব'লা আমাৰ লগত একেলগে যাওঁ বাক লৈ যাম কেতিয়াবা আমাৰ হাবিব টুৰছত হাজি হৈ গ'ল তেখেতক দি পঠাই দিলোঁ এনেকৈ কৈ আমি সকলোকে বেলেগ একজনৰ হাত সাঙুৰি ধৰি আমি আগবাঢ়ি যাম ইনশাআল্লাহ তো আমি আশা ৰাখিছোঁ ইনশাআল্লাহ আজিজ আপোনালোকৰ পূৰ্ণ আস্থা সহকাৰে আজি ভাৰতবৰ্ষত নহয় অসমত গোটেই অসমত আমি পাইছোঁ কিছুমান এজেঞ্চি ওলাইছে যিবিলাকে মানুহৰ ঘৰে ঘৰে দুৱাৰে দুৱাৰে গৈ মানুহবিলাকৰ পৰা টকা পইচা লৈছে ৰেজিষ্ট্ৰেশ্যন নাই সিহঁতে দিল্লী বম্বে কোনোবা পাৰ্টিক টকা পইচা দিছে বহুতবিলাক মাৰি গুচি যায় আপুনি গুৱাহাটীত অসমৰ ৰেজিষ্ট্ৰেশ্যন পোৱা অসমৰ যিজন মানুহবিলাকে ৰেজিষ্ট্ৰেশ্যন পাইছে সিহঁতৰ লগত যোগাযোগ কৰক আস্থা সহকাৰে কাম লওক আপোনালোকে নিৰ্ভৰযোগ্যতাৰে কাম লওক যে আমি ইয়াতে পইচা দিলে ইয়াতে টকা দিলে আমাৰ যোৱাটো নিশ্চিত হ'ব আমাৰ টকাৰ কোনো ক্ষতি নহ'ব আমাৰ মনৰ ইচ্ছাটো পূৰা হ'ব সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে এই মেছেজটো সকলোকে দিব আমি সাংবাদিক মাধ্যমৰ জৰিয়তেও আমি অনুৰোধ জনাইছোঁ আপোনালোকে এই খবৰটো গোটেই অসমবাসী জনাই দিয়ক আৰু বিশেষকৈ মই এটা কথা আমি ইয়াতে অনুৰোধ কৰিছোঁ আমি চাইছোঁ আমাৰ ধুবুৰী গোৱালপাৰা বঙাইগাঁও ইফালে নগাঁৱৰ ফালে কিছুমান এজেঞ্চি এনেকুৱা ওলাইছে যিবিলাকে ভুৱা আৰু প্ৰতাৰণা কৰি আছে মানুহবিলাকক মক্কাটো লৈ মললৈ পলাই গুচি যায় বহুত পাইছে এনেকুৱা কিছুমানে টকা লৈ ইয়াতে বহি আছে আজি নহয় কালি নহয় পৰহি এই নহয় হিমা এনেকুৱা মানুহবিলাকক ঘূৰাই আছে আমি চৰকাৰক অনুৰোধ জনাইছোঁ চৰকাৰে যাতে এই কিছুমান ভুৱা প্ৰতিষ্ঠানবিলাকক নাকি লগায় যিবিলাকৰ ৰেজিষ্ট্ৰেশ্যন নাই যিবিলাকে মানুহৰ ঘৰে ঘৰে গৈ পইচা পাতি লৈ মানুহবিলাকক ঠগি আছে আমি চৰকাৰক অনুৰোধ জনাইছোঁ চৰকাৰে যাতে এইবিলাকক অলপ মানে শাস্তিমূলক ব্যৱস্থা লৈ অলপ নাকি লগাৰ ব্যৱস্থা কৰে তো ইনশাআল্লাহ আজিজ আপোনালোকে সকলোৱে দোৱা কৰিব আমাৰ হাবিব টুৰছৰ কাৰণে আৰু লগতে চিৰাজ টুৰছ এণ্ড ট্ৰেভেলছৰ কাৰণে দোৱা কৰিব আমিও দোৱা ৰাখিছোঁ আল্লাহ সুবহানাহু ওয়া তাআলা আমাক সকলোকে হাতে হাত ধৰি আগবাঢ়িবলৈ সুবিধা দিয়ক আৰু হাবিব টুৰছ এণ্ড ট্ৰেভেলছৰ লগে লগে চিৰাজ টুৰছ এণ্ড ট্ৰেভেলছক আল্লাহ সুবহানাহু ওয়া তাআলা কবুল মঞ্জুৰ কৰক আমিন এইখিনি কৈ মই বক্তব্য শেষ কৰিছোঁ আসসালামু